নমস্কাৰ সকলোকে ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ লগত আছে মিষ্টাৰ অমৰ পল, তেখেতে টেক্স প্ৰেক্টিশনাৰ হয়। নমস্কাৰ ছাৰ, মই আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই মোৰ ভিউয়াৰ্ছৰ কাৰণে যিখিনি GST ৰিলেটেড টপিক হয় বা টেক্স ৰিলেটেড টপিকছ হয় সেইখিনিৰ কুৱেশ্যনবিলাক সুধিম আৰু আশা কৰিছোঁ আপুনি আমাৰ ভিউয়াৰ্ছক চিম্পল লেংগুৱেজত মানে সহজ ভাষাই দি যিখিনি বুজাই দিব পাৰে আৰু কৰিম ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ছাৰ, মোৰ প্ৰথম কুৱেশ্যনটো হৈছে কি টেক্সটো মোক ভালকৈ বুজাই দিব পাৰিব? একচুৱেলি টেক্সটো হ'ল ইণ্ডিয়াত আমাৰ মানে ভাগ কৰিছে দুটা ভাগতে, এটা হ'ল ডাইৰেক্ট টেক্স আৰু এটা হ'ল ইনডাইৰেক্ট টেক্স। একচুৱেলি টেক্সটো আহে আমাৰ একচুৱেলি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ যিটো আৰ্টিকল 444 আৰু শিডিউল 12ৰ আণ্ডাৰত টেক্সটো মানে ডিফাইন কৰা হয় এক্টটো, ঠিক আছে। ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স। ডাইৰেক্ট টেক্সটো ক'বলৈ গ'লে সেইটো টেক্স যিটোৰ মানে ইনচিডেঞ্চ আৰু বাৰ্ডেনটো টেক্স পেয়াৰে বিয়াৰ কৰিব লাগে। যেনেকুৱা হ'ল ইনকাম টেক্সটো। আজি আমাৰ এটা পেন কাৰ্ড আছে, পেন কাৰ্ডটো দি আমি যিটো টেক্স দিবলৈ যাম, যিটো আমাৰ নেট ইনকাম হ'ব, মই বছৰে যিমান ইনকাম কৰি আছোঁ তাৰ ওপৰত যিটো টেক্স কেলকুলেট হ'ব, সেই টেক্সটো কেলকুলেশ্যন হোৱাৰ পাছত ময়ে ভৰিব লাগিব, বেলেগে ভৰিব নালাগে, ঠিক আছে, বা বেলেগে ভৰিব নোৱাৰে। মোৰ টেক্সটো মই দিব লাগিব। সেইকাৰণে মানে এজ পাৰ এক্ট কোৱা যায় যেন ইনচিডেঞ্চ আৰু যিটো বাৰ্ডেনটো যোনে বিয়াৰ কৰে তাকে ডাইৰেক্ট টেক্স বুলি কয়। আৰু ইনডাইৰেক্ট টেক্স হ'ল যিবোৰ ইনচিডেঞ্চটো আৰু বাৰ্ডেনটো ডিফাৰেণ্ট টেক্স পেয়াৰৰ ওপৰত পৰে। যেনেকুৱা আপোনাৰ হ'ল GST মানে আপোনাৰ ৰেজিষ্টাৰ্ড এটা ডিলাৰে টেক্সটো কি কৰে, কালেক্ট কৰি গভমেণ্টক পে' কৰে। যেনেকুৱা হৈ গ'ল আমি এটা কিবা বস্তু কিনিলোঁ বা ছাৰ্ভিচেছ এটা ল'লোঁ, তাৰ ওপৰত যিটো GST বিল থাকিব, মই যোন দোকানদাৰ বা বিজনেছমেনক মই গোটেই এমাউণ্টটো পে' কৰিম, ইনভইচ ভেলুটো পে'মেণ্ট কৰিম, আৰু সেই ইনভইচ ভেলুটোৰ পৰা যিটো টেক্স হ'ব তেওঁলোকে কি কৰিব, সেইটো নেক্সট যেতিয়া ৰিটাৰ্ণ ফাইল কৰিব সেই টেক্সটো গভমেণ্টক পে' কৰি দিব। সেইকাৰণে বাৰ্ডেন টু ইনচিডেঞ্চ আৰু বাৰ্ডেনটো কি হয় বেলেগৰ ওপৰত পৰে, সেইটো টেক্স পেয়াৰে দিব নালাগে। টেক্স পেয়াৰ মানে ৰেজিষ্টাৰ্ড বিজনেছমেন বা ৰেজিষ্টাৰ্ড ডিলাৰ, তেওঁলোক হ'ল ইনডাইৰেক্ট টেক্সত টেক্স পেয়াৰ তেওঁলোকক কয়। মানে ছাৰ, যোনটো আমি ভাবক মোৰ যেনেকৈ আজি এটা পাৰ্চনেল ইনকাম চলি আছে, তো তাৰে যিখিনি মই ইনকাম কৰিলোঁ বছৰৰ গোটেইখিনি লৈ যোনখিনি মই লাষ্টত গভমেণ্টক দিম সেইটো ডাইৰেক্ট টেক্স পৰি যাব। চবেই দিব লাগিব সেইটো নহয়, তাৰো কিছুমান স্লেব আছে, ঠিক আছে, ক্ৰাইটেৰিয়া আছে, যেন আপোনাৰ সেইটো যদি আপোনাৰ টেক্সেবল ইনকাম হয় তেতিয়া আপুনি টেক্স দিব লাগিব। এতিয়া বৰ্তমানলৈকে আমাৰ যিটো মানে এক্সামশ্যন লিমিট আছে টেক্সৰ, আপোনাৰ ইণ্ডিভিজুৱেলছৰ কাৰণে 2,50,000 আছে। তাৰ উপৰি কি কৰিছে গভমেণ্টে এইটোক 5 লাখলৈকে আপগ্ৰেড কৰিছে, এক্সাম্প্ট কৰিছে, কিন্তু 5 লাখলৈকে কৰা নাই। মানে কি কৰিছে আৰু যিটো 5 লাখছৰ ভিতৰত মানে 2,51,000ৰ পৰা 2,51,000 ৰুপিজৰ পৰা 5 লাখলৈকে যিটো ইনকাম হ'ব তাৰে ওপৰত যিটো টেক্স হয় এইটো এক্সাম্পটেড টেক্স, ঠিক আছে। যেনেকুৱা 2.5 লাখৰ ওপৰত 5% কৰিলে 12,500 টকা হয় টেক্স, সেইটো আপোনাৰ ৰিবেট দিয়া হৈছে, ঠিক আছে। তো সেইকাৰণে আপোনাৰ যদি 5 লাখৰ ওপৰত ইনকাম হয় তেতিয়া আপুনি টেক্স দিব লাগিব, আৰু সেই টেক্সটোৱে হ'ল ডাইৰেক্ট টেক্স। আৰু ছাৰ, যোনবিলাক ভাবক আমি মানে গুডছ কিবা এটা বস্তু কিনিলে যোনবিলাক আমি টেক্স অলৰেডি তাতে ইনক্লুড থাকে, সেইবিলাক আমি কিবা মলৰ পৰা এটা বস্তু কিনিলোঁ, সেই ৰিলায়েন্সৰে পৰা এটা বস্তু কিনিলোঁ, যিটো ইনভইচত চাব আপুনি বিলটো ভালকৈ চালে তাত টেক্স লিখা থাকে, CGST, যদি আমি গুৱাহাটীতে কিনি আছোঁ CGST SGST লিখা থাকিব, তো সেইটো হ'ল আমাৰ ইনডাইৰেক্ট টেক্স। আৰু মই বিলটো যেতিয়া পে' কৰিম নহয় আমাৰ পৰা সেই উইথ টেক্স ল'ব তেওঁলোকে, আৰু সেই টেক্সটো তেওঁলোকে বেলেগ কৰি ৰাখি আকৌ নেক্সট গভমেণ্টক ডিপজিট কৰি দিয়ে, সেইটো হ'ল ইনডাইৰেক্ট টেক্স। ছাৰ, মই এতিয়া আপোনাক সুধিছোঁ, এতিয়া বিজনেছমেন যোনবিলাকে বিজনেছ কৰি আছে বা কৰিব খুজিছে, GSTটো ৰেজিষ্ট্ৰেশ্যন, GSTটো এবাৰ আপুনি ফাৰ্ষ্ট মোক GSTটো বুজাই দিয়ক, GSTটো কি? GSTটো হৈ গ'ল আপোনাৰ এটা ইউনিফাইড টেক্সেশ্যন ছিষ্টেম। এইটো হ'ল
যিটো মানে আগত আমাৰ বিফৰ GST যিবোৰ আমাৰ ডাইৰেক্ট ইনডাইৰেক্ট টেক্স আছিল মানে বহুত টেক্স আছিল ষ্টেটৰ বেলেগ আছিল চেণ্ট্ৰেলৰ বেলেগ আছিল বহুতখিনি টেক্স আছিল মানে টেক্সৰ ওপৰত টেক্স কালেকশ্যন চলি আছিল ঠিক আছে বস্তুটো গুডছ এটা মেনুফেকচাৰিং হ'ল মেনুফেকচাৰিঙৰ ওপৰত তাত আহিল এক্সাইজ ডিউটি এনেকুৱা ভেৰাইটিজ তেনেকুৱা টেক্স আহি এডিশ্যন হৈ তাৰ পাছত গৈ আমি ভ্যাট দিওঁ তাৰ ওপৰত ঠিক আছে ভ্যাট পে কৰোঁ তো সেইকাৰণে মানে টেক্সৰ ওপৰত টেক্স কালেকশ্যন চলি আছিল তো সেইকাৰণে GSTটো কি কৰিলে এটা ইউনিফাইড টেক্স চিষ্টেম যোনে আপোনাৰ মাল্টিপল যিটো ইনডাইৰেক্ট টেক্স আছিল বোথ চেণ্ট্ৰেল আৰু ষ্টেট তাক ৰিপ্লেচ কৰি দিলে এটা নতুন টেক্স আহিল GST মানে মাল্টিপল টেক্সক কি কৰে ৰিপ্লেচ কৰি এটাই টেক্স হ'ল আৰু ইয়াত কি হৈছে GST আনা বোথ চেণ্ট্ৰেল আৰু ষ্টেট দুজনৰে অথৰিটি আছে টেক্সটো লগাবলৈ তাক মানে দে আৰ শ্বেয়াৰিং দ্য অথৰিটি টু লেভি অৰ কালেক্ট দ্য GST ফ্ৰম দ্য টেক্স পেয়াৰ অন দ্য গুডছ এণ্ড ছাৰ্ভিচেছ তো কি হ'ল চেণ্ট্ৰেল আৰু ষ্টেটক পাৱাৰ দিয়া হৈছে টেক্সখিনি লগাবলৈ আৰু কালেক্ট কৰিবলৈ ঠিক আছে সেইকাৰণে চাব GST আমি কি পাওঁ ইয়াত মোটামুটি 4টা ধৰণৰ GST হৈ যায় মেইনলি হৈ গ'ল লোকেলি হ'লে আমাৰ SGST CGST SGST হৈ গ'ল চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স ঠিক আছে চেণ্ট্ৰেলে পায় মানে ৰেভিনিউটো শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি ইকুৱেলি শ্বেয়াৰ কৰি দিয়ে চেণ্ট্ৰেলে যিটো লয় সেইটো হ'ল চেণ্ট্ৰেল গুডছ এণ্ড ছাৰ্ভিচ টেক্স ষ্টেটে যিটো লয় সেইটো ষ্টেট গুডছ এণ্ড ছাৰ্ভিচ টেক্স আৰু এটা হয় IGST সেইটোও চেণ্ট্ৰেলে ক্লেইম মানে আপোনাৰ লেভি কৰে আৰু কালেক্ট কৰে সেইটো হ'ল মানে ইণ্টাৰ ষ্টেট ধৰক অসমৰ বাহিৰে কিবা মই এটা বস্তু পঠাই আছোঁ বা বিকি আছোঁ বেলেগ ষ্টেটৰ মানুহক তেতিয়া যিটো টেক্স হ'ব তাক IGST বুলি কয় মানে এইটো কয় ইণ্টাৰ ষ্টেট দ্য টেক্স অন ইণ্টাৰ ষ্টেট চেলছ অৰ ছাপ্লাইজ ছাৰ্ভিচেছ যদি আমি কিবা ছাৰ্ভিচ ৰেণ্ডাৰ কৰি আছোঁ আদাৰ ষ্টেটৰ মানুহক তেতিয়া আমি IGST টেক্স কালেক্ট কৰিব লাগিব আৰু GSTটো আপোনাৰ কি হয় সবে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে কোনোবা যদি এটা বিজনেছ খুলিছে তেওঁ যেন মানে খোলাৰ দিনৰ পৰা GST ল'ব লাগিব সেইটো মেণ্ডেটৰী নহয় এটা বিজনেছমেনে এটা নৰ্মাল এটা ট্ৰেড লাইচেন্স লৈ সৰু এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকে কৰিব পাৰে উইদাউট GSTও কৰিব পাৰে মানে তাত ক্ৰাইটেৰিয়া হ'ল কি যেতিয়ালৈকে অসমৰ কাৰণে যেতিয়ালৈকে তেওঁৰ বছৰি যিটো সেলছ মানে টোটেল গ্ৰছ টাৰ্ণঅভাৰ যেতিয়ালৈকে 40 লাখ টকা নহয় তেতিয়ালৈকে তেওঁ বিনা GST ব্যৱসায়টো কৰিব পাৰিব 40 লাখ 40 লাখ মানে টোটেল সেল বিক্ৰীটো এটা পেন কাৰ্ড আৰু GST মই আৰু এটা কথা কৈলো GSTটো হৈ গ'ল ফুল্লি এটা কম্পিউটাৰাইজড টেক্সেশ্যন চিষ্টেম আৰু পেন বেছড এইটো নহয় যেন মই অসমৰ কাৰণে 40 লাখ আকৌ মোৰ ৱেষ্ট বেংগলতো আছে পেন বিজনেছ তাত আকৌ মোৰ 1 crore আছে নহয় তেতিয়া আপুনি কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সেই টাৰ্ণঅভাৰটো ধৰাব মেক্সিমামটো তো আপুনি GST ল'বই লাগিব ঠিক আছে আপোনাৰ যেতিয়া একদম ফ্ৰেছ বিজনেছ কৰি আছে তেতিয়া আপোনাৰ এই ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব যেন লেছ দেন 40 লাখ হ'লে আপুনি ল'ব নালাগে কিন্তু কণ্ডিশ্যনছ আছে ভেৰাইটিজ কণ্ডিশ্যন যেনেকৈ আপুনি যদি আপুনি GST নোলোৱাকৈ বিজনেছ কৰে তো আপুনি আদাৰ ষ্টেটৰ পৰা বস্তু আনিব নোৱাৰিব কিছুমান ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন থাকে ঠিক আছে বা আদাৰ ষ্টেটত চেল কৰাটো কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে ঠিক আছে তো সেইকাৰণে ক্ৰাইটেৰিয়া বহুত আছে এইটো ডিটেইলছত ক'ব গ'লে বহুত টাইম লাগিব মেইনলি এটাই আপুনি ধৰিব পাৰে তাক থ্ৰেছহোল্ড লিমিট বুলি কোৱা হয় লেছ দেন 40 লাখ হ'লে আমাৰ GST ল'ব নালাগে আৰু যেতিয়া আমাৰ 40 লাখ ক্ৰছ কৰিলোঁ তেতিয়া ইমিডিয়েটলি আমি GST ৰেজিষ্ট্ৰেশ্যনটো ল'ব লাগিব আৰু GST ৰেজিষ্ট্ৰেশ্যনটো ফুল্লি আপোনাৰ কম্পিউটাৰাইজ চিষ্টেম অনলাইন এইটো পৰ্টেল আছে আপোনাৰ gst.gov.in গৈ আমি তাত ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিব লাগিব তাত কিছুমান ডকুমেণ্টছ চেকলিষ্ট আছে যিবোৰ আমাৰ লাগিব মেণ্ডেটৰী হয় আজি ডেটৰ কাৰণে আপোনাৰ আধাৰটো খুব নেচেচাৰী আধাৰ বেছড আপোনাৰ অথেণ্টিকেশ্যন কৰিব লাগে প্লাছ আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল OTP GST ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা একদম টিল আপোনাৰ বিজনেছ চলি থকালৈকে আপুনি এটা বস্তু অলৱেজ পায়ে থাকিব গিফ্ট এইটো হ'ল OTP মোবাইলত যে আপোনাৰ
ইমেইল আৰু মোবাইল বোথ দুয়োটাতে আপোনাৰ OTP আহিব আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ এপ্লিকেশ্যন ছাবমিট কৰালৈকে আকৌ ৰেজিষ্ট্ৰেশ্যন পোৱাৰ পাছৰ পৰা মান্থলি ৰিটাৰ্ণ টেক্স যিয়ে কৰক আপোনাৰ সব OTP বেছড হ'ব সেইকাৰণে আপোনাৰ এটা বিজনেছৰ পাৰফেক্ট ইমেইল ID ৰেজিষ্টাৰ্ড ইমেইল আইডিটো আপুনি নিজে যেটো ইউজ কৰে হেতু আপোনাৰ ৰাখিব লাগিব প্লাস মোবাইল ফোনটো নিজৰ দিয়াটো খুব ম্যান্ডেটৰী আজি হয়তো আপোনাৰ কনসালটেন্ট চেঞ্জ হ'ব কিন্তু সেইকাৰণে পৰাপক্ষে টেক্স পেয়াৰে নিজৰ মোবাইল নাম্বাৰটো দিব লাগে যাতে সব কমিউনিকেশ্যন তেওঁৰ তাত আহক তেওঁ যাতে গম পাই থাকে বস্তুখিনি মানে আপোনাৰ যদি বাই চান্স মোবাইল নাম্বাৰ এটা মোৰ চেঞ্জ হৈ গ'ল 2-3 বছৰ পিছত বা 4 বছৰ পিছত তো হেতু মোবাইল আপডেট কৰিব লাগিব তাত আপুনি এটা আমি ই কৰিব লাগিব এমেন্ডমেন্ট কৰিব লাগিব সেইকাৰণে এটো আপোনাৰ এটো নন কোৰ এমেন্ডমেন্ট বুলি কয় ঠিক আছে নন কোৰ এমেন্ডমেন্টত গৈ আমি OTP ৰ কাৰণে আপুনি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আমি চেঞ্জ কৰিব পাৰোঁ যিকোনো টাইমে আমি কৰিব পাৰোঁ তাৰ কোনো বাইন্ডিংছ নাই টাইম লিমিট যেন বছৰত এবাৰ বা লাইফ টাইমত এবাৰ দুবাৰ তেনেকুৱা কোনো বাইন্ডিংছ নাই আপুনি যিকোনো সময়ত আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰে তো হৈ গ'ল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰু কেইটামান মই ইনফৰমেশ্যন দি দিওঁ যেনেকৈ আপোনাৰ ট্ৰেড লাইসেন্স থকাটো দৰকাৰ তাৰ পাছত আপোনাৰ এটা ৰেজিষ্টাৰ্ড ৰেণ্ট এগ্ৰিমেণ্ট আগত কি আছিল ৰেজিষ্টাৰ্ড ৰেণ্ট এগ্ৰিমেণ্ট বুলিলে আপোনাৰ নোটাৰী কৰা যিকোনো আপোনাৰ টেনেন্সি এগ্ৰিমেণ্ট একচেপ্টেবল হয় যদি নিজা কোনো প্ৰপাৰ্টি নাথাকে তেওঁ ভাড়াত লৈ কৰে যোনে ল'ব বিচাৰিছে বিজনেছমেনে ৰেজিষ্ট্ৰেশ্যনটো তেওঁ যদি বিজনেছটো কিবা ভাড়া প্ৰিমাইছত থাকে তেতিয়া আপোনাৰ আগত আছিল নটাৰাইজ এতিয়া হৈ গৈছে ৰিসেন্টলি আমাৰ সাৰ্কুলাৰ আহিছে জুলাইৰ পৰা কমিশনাৰ সাৰ্কুলাৰ আহিছে যেন কিছুমান ফেক ৰেজিষ্ট্ৰেশ্যন খুব চলি আছে আমাৰ ইণ্ডিয়াৰ ভিতৰত সেই ফেক ৰেজিষ্ট্ৰেশ্যনক প্ৰটেক্ট কৰাৰ কাৰণে আমাৰ কি কৰিছে এতিয়া ৰেণ্ট এগ্ৰিমেণ্টটো সাব ৰেজিষ্টাৰৰ পৰা ৰেজিষ্টাৰ্ড হ'ব লাগিব এটো হল ৰেণ্ট এগ্ৰিমেণ্ট গ'ল এটা ট্ৰেড লাইসেন্স গ'ল প্লাস পেন কাৰ্ড আধাৰ কাৰ্ড ফটো proprietor বা পার্টনারশিপ হলে পার্টনার্সর অল পার্টনার্সর কোম্পানি হলে কোম্পানির প্যান কার্ড কোম্পানির অল ডাইরেক্টর্স তেওঁলোকৰ সেপারেট ইমেইল আইডি মোবাইল নাম্বার আধাৰ নাম্বার প্যান নাম্বার সব ম্যান্ডেটরি সেইখিনি কৰি আমি সাবমিট কৰিব লাগিব এপ্লিকেশনটো পাই যাম পাই যোৱাৰ ৰেজিষ্ট্ৰেশ্যনটো পাই যোৱাৰ পাছত এক মাহৰ ভিতৰত আকৌ আমি বেংক একাউণ্ট এটা কাৰেণ্ট একাউণ্ট খুলি তাত হেতু বেংক ডিটেইলছটো আপগ্ৰেড কৰিব লাগিব এমেন্ডমেন্ট কৰি আপগ্ৰেড কৰিব লাগিব এই বেংক ডিটেইলছ আপগ্ৰেড কৰাৰ পাছত ভাবিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট এটা কোৱেশ্চন আছিল কি বেংক একাউণ্টটো ৰেজিষ্ট্ৰেশ্যন এপ্লাইৰ পিছত খুলিব লাগিব নে কাৰেণ্ট একাউণ্ট আগত আছিল একটা টাইম অফ ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন বাট এটো পাছত দি আমাৰ পোৰ্টেলৰ পৰা দিছে যে নাই বেংক ডিটেইলছ নোহোৱাকৈও ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিব পাৰি কিন্তু উইদিন 30 ডেজ ফৰ গেটিং দ্য ৰেজিষ্ট্ৰেশ্যন আমি বেংক ডিটেইলছটো আপডেট কৰিব লাগিব আদাৰৱাইজ আমাৰ ৰেজিষ্ট্ৰেশ্যনটো সাসপেন্ড কৰা হ'ব বা কেনসেলও কৰিব পাৰে এটো আপোনাৰ যোন আমাৰ জুৰিডিকশ্যনৰ অফিচাৰ আছে তেওঁৰ ওচৰত অথৰিটি আছে ৰেজিষ্ট্ৰেশ্যনটো কেনসেল কৰা যদি আমি বেংক ডিটেইলছ আপডেট নকৰোঁ বা বিজনেছ ট্ৰানজেকশ্যনটো যদি আমাৰ 6 মান্থ ধৰি যদি কোনো বিজনেছ ট্ৰানজেকশ্যন নহয় তেওঁলোকে এটো কেনসেল কৰিব পাৰে কিন্তু স্যার এটা কথা থাকে কিন্তু ব্যৱসায়টো আপ ডাউনটো আপনি গমে পায় কিন্তু এটো নহয় যেন আজি মই ৰেজিষ্ট্ৰেশ্যনটো ললো 6 মাহ বন্ধ কিছু না কিছু তো ট্রানজেকশন হবই আপনার যিয়ে ট্রানজেকশন 1 টকাৰো হলে আপুনি এটো GST ৰিটাৰ্ণত ফাইল কৰিব লাগিব আৰু হেতু আপুনি যেটো ট্যাক্স হয় আপুনি টাইম টু টাইম দি দিব লাগিব কিবা যদি এক্সামটেড সার্ভিস হয় তো ট্যাক্স দিব না লাগে আৰু স্যার এটোৰ মানে মান্থলি দিব লাগে কোৱাৰ্টাৰলি এটো কেনেকুৱা এতিয়া যদি আপুনি ভাবে মোৰ ৰিটাৰ্ণটো ৰেজিষ্ট্ৰেশ্যন পাই গলো মই এটা ৰিটাৰ্ণখিনি কেনেকৈ দিম মান্থলি হ'ব নে কোৱাৰ্টাৰলি হেতু আপোনাৰ আহিব টাৰ্নওভাৰ বেসড হয় ইন জেনাৰেলি যদি আপোনাৰ বিজনেছটো 1.5 CR তলত হয় তেতিয়া আপোনাৰ কি হ'ব ৰিটাৰ্ণটো কোৱাৰ্টাৰলি আহিব ঠিক আছে কোৱাৰ্টাৰ 1.5 crore যাৰ তলত আছে তেওঁলোকে কোৱাৰ্টাৰলি দিব ৰিটাৰ্ণটো আৰু 1.5 crore ওপৰত হলে তেওঁলোকে মান্থলি দিব গলে তাত ৰিটাৰ্ণ থাকে দুটা এটা হল যাৰ টাৰ্নওভাৰ লেছ দেন 1.5 crore তেওঁলোকে GSTR 1 আগত ফাইল কৰিব লাগিব GSTR 1 মানে হেতু ৰিটাৰ্ণ যত আমি আমাৰ ইনভয়েসৰ ডিটেইলছখিনি আপলোড কৰোঁ যোন আকৌ কোনোবা ৰেজিষ্টাৰ্ড ডিলাৰ হলে
যোনে ইনপুট ক্ৰেডিট ল'ব তেওঁলোকৰ কাৰণে বিলখিনি আপলোড কৰিব লাগিব। সেইটো এটা ডিউ ডেট থাকে আমাৰ, যেনেকুৱা GST 1ৰ ডিউ ডেট আছে আপোনাৰ কোৱাৰ্টাৰলি ৰিটাৰ্ণ যদি হয় আপোনাৰ উইদিন 13th অফ দ্য নেক্সট মান্থ আমাৰ সেইটো আপলোড কৰিব লাগিব ইনভইচখিনি। এতিয়া ইনভইচখিনি আপলোড হৈ গ'ল, তো সেই ইনভইচৰ যিটো আমাৰ টেক্স হ'ব, টেক্সখিনি আমি কি কৰিব লাগিব উইদিন 24th অফ দ্য নেক্সট মান্থ, যেনেকুৱা নৱেম্বৰৰ যিখিনি চেল হ'ল সেইখিনি টেক্সটো আমি ডিচেম্বৰৰ 24 তাৰিখৰ ভিতৰত পে' কৰি দিব লাগিব। এইটো হৈ গ'ল কোৱাৰ্টাৰলি। আৰু যেতিয়া আমাৰ টাৰ্ণ অভাৰ মোৰ দেন 1.5 crore হ'ব তেতিয়া আমি GST 1টো ফাইল কৰিব লাগিব 11th অফ দ্য নেক্সট মান্থ, এণ্ড টেক্সটো পে' কৰিব লাগিব GST পে'মেণ্ট কৰি GST 3B ফাইল কৰিব লাগিব উইদিন 20th অফ দ্য নেক্সট মান্থ। যেনেকুৱা নৱেম্বৰৰ যিটো টেক্স হ'ব ডিচেম্বৰৰ 20 তাৰিখৰ ভিতৰত আমি পে' কৰি দিব লাগিব, পে' কৰি আমি 3B ফাইল কৰিব লাগিব। বিজনেছ কৰি আছোঁ, ভাবক কিবা এটা প্ৰব্লেম হ'ল মোৰ দোকানখন বা মোৰ বিজনেছটো 2 মাহৰ কাৰণে ভাবক বন্ধ হৈ আছে, বা মই দোকান খুলিব পৰা নাই, বা কিবা এটা বিজনেছটো মই চলাব পৰা নাই। তেনেকুৱা যদি চলাব পৰা নাই আপুনি ধৰক যেতিয়া আপোনাৰ বিজনেছটো একদমেই অফ হৈ আছে আপুনি এইটো নীল ৰিটাৰ্ণ ফাইল কৰিলে, আকৌ ধৰক নীল ৰিটাৰ্ণ ফাইল কৰিলে, তাৰপিছত আকৌ আপুনি যদি ৰিভাইভ কৰি আছে তো নেক্সট যেতিয়া আপোনাৰ টাৰ্ণ অভাৰ হ'ব আপুনি ৰিটাৰ্ণটো ফাইল কৰি থাকিব। আৰু মোৰ যদি লং পিৰিয়ডৰ কাৰণে আপোনাৰ দোকানটো বন্ধ থাকে বা বিজনেছটো বন্ধ থাকে তো আপুনি ডিপাৰ্টমেণ্টক ইনফৰ্ম কৰিব যে মোৰ বিজনেছটো এনেকুৱা প্ৰব্লেমৰ কাৰণে বন্ধ হৈ আছে, মই কি ৰেজিষ্ট্ৰেশ্যনটো কণ্টিনিউ কৰিব পাৰোঁ নে চাৰেণ্ডাৰ কৰি দিম। তেওঁলোকে যদি কয় না আপুনি চাৰেণ্ডাৰ কৰি দিয়ক, আপুনি চাৰেণ্ডাৰ কৰি দিলে কেলৈ জেনেৰেলি তেওঁলোকে 6 মান্থ যদি আপুনি কোনো ট্ৰানজেকশ্যন নকৰে, জিৰ' ৰিটাৰ্ণ গৈ থাকে, হয়তো তেওঁলোকে আপোনাক নটিচ দিব, নটিচৰ ৰিপ্লাই কৰিব লাগিব। আৰু যদি টাইম টু টাইম আপুনি ৰিপ্লাই নকৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো ছাছপেণ্ড বা ছ'ম'টো কেঞ্চেলেশ্যন আজিকালি কৰে আণ্ডাৰ ছেকশ্যন 46ত। তো আপোনাৰ সেইখিনি ছ'ম'টো কেঞ্চেলেশ্যন কৰি থৈ দিব। তো সেইকাৰণে আপুনি যদি লং টাইমৰ কাৰণে বিজনেছটো নচলিলে ভাল কি আপুনি চাৰেণ্ডাৰ কৰি দিয়া ভাল। আৰু যদি ছাৰ ভাবক চাৰেণ্ডাৰ কৰি দি সেইখন চেম পেন কাৰ্ডত মই আৰু এটা বিজনেছ কৰিব খুজিছোঁ, তেতিয়া এইটো চাৰেণ্ডাৰ কৰি নতুন নামত আপুনি ৰেজিষ্ট্ৰেশ্যনটো ল'ব। বা ধৰক এই ফাৰ্মটো চলা নাই, মই এটা বেলেগ নামত কৰি বেলেগ এটা বিজনেছ ল'ব বিচাৰিছোঁ, কিবা এটা ডিষ্ট্ৰিবিউটাৰ ল'ম, কিবা এটা কোম্পানীৰ CNF ল'ম, তেতিয়া আপুনি এই নামটো এমেণ্ডমেণ্ট কৰিব পাৰে। আপুনি লিগেল ডকুমেণ্টছ আপুনি কাৰেকশ্যন কৰি ছাপ'জ আপোনাৰ ৰেণ্ট এগ্ৰিমেণ্টটো নিউ বিজনেছৰ নামত হ'ব লাগিব, বা এটা ডিক্লেৰেশ্যন এফিডেভিট বনাই দিলে হ'ল যেন এই বিজনেছটো আগত এইটো নাম আছিল কিন্তু মই কিবা দৰকাৰত বেলেগ এটা নাম দিব বিচাৰিছোঁ, সেই ৰেজিষ্ট্ৰেশ্যনকে আপুনি এমেণ্ডমেণ্ট কৰি চাৰেণ্ডাৰ নকৰি এমেণ্ডমেণ্ট কৰি আপুনি নতুন বিজনেছ এটা কৰিব পাৰে। আৰু যেনেকৈ মোৰ এটা XYZ বিজনেছ চলি আছে, GST মোৰ ঠিকে চলি আছে, মই দেখিলোঁ কি নাই মই নামটো চেঞ্জ কৰিব বিচাৰিছোঁ চেম GST ৰেজিষ্ট্ৰেশ্যনত, সেইটো নামটো চেঞ্জ কৰিব, সেইটো ছাৰ প্ৰচেছটো কেনেকুৱা হয়? প্ৰচেছ আপোনাৰ এমেণ্ডমেণ্ট কৰিব লাগিব আমাৰ, ঠিক আছে। এমেণ্ডমেণ্ট আমি কৰিলে হ'ল অনলাইন এপ্লাই কৰিব লাগিব। তাৰ কাৰণে এটা ভেলিড ডকুমেণ্টেশ্যন দিব লাগিব, যেনেকুৱা ট্ৰেড লাইচেঞ্চ নতুনকৈ বনাব লাগিব, পুৰণাটো চাৰেণ্ডাৰ কৰি বা কিবা এমেণ্ডমেণ্ট কৰি এটা প্ৰুফ দিব লাগিব, প্ৰুফ অফ ডকুমেণ্টছ এটা লাগিব নেম চেঞ্জৰ কাৰণে। সেইটো আপলোড কৰাৰ লগে লগে অফিচাৰে ভেৰিফাই কৰি যদি ৱেল এণ্ড গুড তেওঁলোকে পায় নাই চব একচেপ্টেবল হয় তেতিয়া তেওঁলোকে এমেণ্ডমেণ্ট কৰি দিব, অৰ্ডাৰ কৰি দিয়ে। GST যেনেকৈ ডিফাৰেণ্ট ৰেট আছে, বেলেগ বেলেগ আপোনাৰ ৰেটবিলাক থাকে, তো সেই ৰেটবিলাক ছাৰ ৰেটটো কি হয় GST চব জেনেৰেলি মানে নৰ্মেলি বেছি ইউজ হয় আপোনাৰ 4টা ৰেট। এটা হ'ল 5%, 12%, 18% আৰু 28%। এইখিনিৰ বাহিৰেও বেলেগ ৰেট অফ টেক্স আছে, 0.25ৰো আছে, 1.5ৰো আছে, 3ৰো আছে, 7.5ৰো আছে। সেইখিনি আপোনাৰ মানে কি কম্পজিশ্যন ডিলাৰ আৰু কিছুমান স্পেচিফিক বিজনেছ আছে সেইবোৰৰ কাৰণে এইবোৰ কৰে, কিন্তু জেনেৰেলি আমি 4টা ৰেটেই আমি পাওঁ, সেইটো হ'ল 5, 12 and 18, 28, ঠিক আছে 18। আৰু কোনটো গুডছৰ ওপৰত কিমান ৰেট অফ টেক্স হ'ব, ঠিক আছে, সেইটো আমি কি কৰিব লাগিব, আমাৰ যিটো এক্টৰ যিটো টেৰিফ আছে শিডিউল আছে, শিডিউলত গৈ মই কোনটো বিজনেছ কৰি আছোঁ সেইটো বিচাৰিব লাগিব, গুডছটোৰ লগত মই যিটো গুডছ মই ডিল কৰি আছোঁ বিজনেছত সেইটো এই টেৰিফত গৈ শিডিউলত গৈ সেইটো চাই সেইমতে আমি ৰেট অফ গুডছটো মানে ৰেট অফ টেক্সটো চাৰ্জ কৰিব লাগিব। 5%ৰ কি হ'ব, সেইটো ভাষ্ট চেপ্টাৰ, মোৰ দেন আপোনাৰ 5000ৰ ওপৰত আমাৰ HSN কোড আছে,
ঠিক আছে আমাৰ টেক্সটো হয় GST ৱৰ্ল্ড ৱাইড লেভেলত HSN বেসড HSN হ'ল আপোনাৰ মানে আপোনাৰ HSN হৈ গ'ল হাৰমনাইজ সিস্টেমেটিক আপোনাৰ নমেনকালচাৰ হা এটো আপোনাৰ এই HSNটো হ'ল এটা ক্লাসিফিকেশন গুডছটো ক্লাসিফাই কৰি কোনটো সিস্টেমেটিক ক্লাসিফিকেশনৰ কাৰণে এই HSNটো মানে ইমপ্লিমেন্ট কৰিছে মানে কোন ক্যাটেগরিত আমাৰ বিজনেস হ্যাঁ বিজনেসটো হ'ব কোন ক্যাটেগরি মই গুডছ ডিল কৰিম হেটো ৰেজিষ্ট্ৰেচনৰ টাইমত আমি সিলেক্ট কৰিব লাগিব HSN দি বা যদি সার্ভিস প্রোভাইডার হওঁ কোন সার্ভিস কৰিম হেটো কয় SAC মানে সার্ভিস অ্যাকাউন্টিং কোড ঠিক আছে সার্ভিস অ্যাকাউন্টিং কোডৰ আন্ডাৰত আমি সিলেক্ট কৰিব লাগিব কোনটো সার্ভিস আমি প্রোভাইড কৰিম আৰু তাৰ ৰেট অফ টেক্সটো ডিফাইন্ড হ'ব এজ পাৰ সার্ভিস অ্যাকাউন্টিং কোড তো এই HSN আৰু SAC সার্ভিস অ্যাকাউন্টিং কোড মানে ভাইটেল মানে রোল প্লে কৰে GSTত আৰু এটো লৈ মানে আপোনাৰ বহুত কিছুমান হয় লিটিগেশনো হয় ৰেট অফ টেক্স লৈ ঠিক আছে সেইকাৰণে কিছুমান ক্ষেত্ৰত যদি আমি অ্যাৱেৰ নহয় বা আমি ডিটেইলছ ইটো পোৱা নাই যেন এই আইটেমটো কি ৰেট অফ টেক্স হ'ব যদি আমি বিচাৰি পোৱা নাই বুকছত বা টেৰিফত তেনেহ'লে বেষ্ট অপশ্যন হ'ল কি আমি এটা কমিশনাৰ অফ টেক্সক আমি এটা এপ্লিকেশ্যন কৰিব পাৰোঁ ক্লাৰিফিকেশ্যনৰ কাৰণে মই এইটো বিজনেছ কৰিম মই এইটো গুডছ ডিল কৰিম কিন্তু মই এই আইটেমটো GST এক্টৰ টেৰিফত পোৱা নাই তেতিয়া কি হ'ব তেওঁলোকে আমাক ক্লাৰিফিকেশ্যনৰ ৰিপ্লাই কৰিব আৰু তেওঁলোকে এক্টৰ পৰা চাই যি পাৰে তেওঁলোকৰ কনসাৰ্ন মানে যোন আছে এইবোৰ কৰাৰ অৰ্ডাৰ কৰাৰ কমিশনাৰে আমাক দিব এটা ক্লাৰিফিকেশ্যন আৰু তেওঁৰ সেই ক্লাৰিফিকেশ্যন মতে আমি সেই ৰেট অফ টেক্সটো চাৰ্জ কৰিলে হ'ল যাতে ইন ফিউচাৰ যাতে ডিপাৰ্টমেণ্টে ক'ব 12% মই দি আছোঁ 5% এটা 7% যদি মই লং টাইম দি থাকোঁ গ্যাপ হৈ থাকে তাৰ টেক্স ডিফাৰেন্স আৰু ইণ্টাৰেষ্ট বহুত হৈ যাব সেইকাৰণে য'ত আমি নাপাম সেইটো ক্লাৰিফিকেশ্যন লৈ কৰাটো ভাল আৰু স্যাৰ যোনটো আমি কওঁ কি ইনপুট ক্লেইম কৰিব পাৰে স্যাৰ সেইটো ইনপুট ক্লেইমটো ডিপেণ্ড কৰে আপোনাৰ ফুল্লি ডিপেণ্ড আপন যেটো আমাৰ কম্পিউটাৰাইজ যেটো সিস্টেম আছে ৰিটাৰ্ণ ফাইলিঙৰ পোৰ্টেল আছে GST পোৰ্টেলৰ ওপৰত ডিপেণ্ড কৰে আমি যেনেকা GST-1 যেনেকা মই আগতে ক'লোঁ এইটো এটা ডিউ ডেট থাকে সেই ডিউ ডেটৰ ভিতৰত মই যদি ফাইল কৰোঁ সাপোজ মই X আপুনি Y মই আপোনাক কিবা এটা বস্তু বিকিছোঁ মই ধৰি লওক এটা 1000 रुपीजৰ এটা কিবা ইনভয়েস কৰিছিল আপোনাক 1000 প্লাস 12 কৰি 12% হিচাপে মই আপোনাক এটা ইনভয়েস দিছিলো 1120 रुपीजৰ আপোনাক ইনভয়েস দিছিলো ইস্যু কৰিছিলো গুডছৰ এগেইনষ্টত আপুনি এটো ইনপুট ক্লেইম কৰিব ইনপুট ক্লেইম কেতিয়া কৰিব পাৰিব মই যদি সেই ইনভয়েসটোক ডিউ ডেটৰ ভিতৰত GST-1ত আপলোড কৰোঁ আপোনাৰ GST নম্বৰৰ এগেইনষ্টত আৰু হেতু আপোনাৰ পোৰ্টেলত শো কৰিব আপোনাৰ যেটো লগইন পোৰ্টেল থাকিব আপুনি যেটা লগইন কৰি চাব আগত আছিল 2A এতিয়া কো দিছে 2B হৈ গ'ল আপোনাৰ ইনভয়েস যেটো আমি মানে সাপ্লায়াৰে বায়াৰৰ যিবোৰ ইনভয়েসখিনি আপলোড কৰে সেইখিনি আপোনাৰ 2A ত চাব পাৰি আৰু 2B হৈ গ'ল ৰিসেন্টলি আপোনাৰ এটো আৰম্ভ কৰিছে 2021 ৰ পৰা এটো যেটো আমি টাইমলি ফাইল কৰিম বিজনেসম্যান বিলাকে যোনটো আমাৰ আমি চালানটো জমা মানে বিলখন জমা দিয়াৰ পিছতহে আমি ক্লেইম কৰিব পাৰিম আপোনাৰ ধৰক সাপ্লায়াৰে যেতিয়া আপোনাৰ বিলটোক আপলোড কৰিব GST-1ত আপলোড কৰাৰ পাছত ডিউ ডেটৰ ভিতৰত যেতিয়া ফাইল কৰিব GST-1টো তেতিয়াই আপোনাৰ হেতু 2B ত শো হ'ব আৰু 2B ত যেটো আপোনাৰ ইনভয়েস শো হ'ব হেতুৰে আপুনি ইনপুট ক্লেইম কৰিব পাৰিব আপোনাৰ ৰিটাৰ্ণত আপুনি ধৰক মোৰ পৰা গুডছটো জিমানতে কিনিছে আপুনি কিবা ভ্যালু এডিশন কৰি প্ৰফিট মাৰ্জিন লৈ আপুনি সেল কৰিছে তো মই যেটো ৰেটত আপোনাক সেল কৰিছিল তাৰ যেটো ট্যাক্সটো আপুনি আপোনাৰ মাৰ্জিনৰ যেটো ট্যাক্স হয় তাৰ পৰা লেছ কৰি আপুনি নেক্সট ট্যাক্সটো পে কৰিব পাৰিব আৰু ডিউ ডেটত ফাইল হলে মেইন হল ম্যান্ডেটৰিলি আপোনাৰ সাপ্লায়াৰে উইদিন ডিউ ডেট আপোনাৰ ট্যাক্সটো পে কৰিব লাগিব প্লাস তেওঁ আপোনাৰ ইনভয়েসটোক আপলোড কৰিব লাগিব উইদিন ডিউ ডেট তেতিয়া আপুনি পাব ইনপুট পাব স্যার মোৰ এটা কোৱেশ্চন আছিল কি ভাবক মই আমি দুজন বিজনেসম্যান হয় মই আপোনাৰ পৰা এটা মোৰ ৰ মেটেৰিয়েল এটা পাৰচেজ কৰিছো
তো ভাবক আপুনি যদি আপুনিতো মোক এখন বিল দিলে সেলিং বিল আৰু মই এখন ললো বাইং বিল মই টেক্স ইনভয়েস দিলোঁ আপোনাক ঠিক আছে সেই টেক্স ইনভয়েসটো আপুনি হাৰ্ড কপিও মোৰ পৰা ল'লে প্লাছ মই সেইটোক আকৌ পৰ্টেলতো আপলোড কৰিব লাগিব বাই GSTR 1 এতিয়া ভাবক আপুনি 1 মান্থ পিছত আপোনাৰ GST-টো ৰিটাৰ্ণটো ফাইল কৰি দিলে মোৰ কিবা কাৰণত লেপছ হৈ গ'ল 3 মাহ লৈ মই 3 মাহ পিছত যেতিয়া হেতু ফাইল কৰিম মোৰ GST যোনখিনি ডকুমেন্ট বিল বিলাক যোনখিনি টেক্স ইনভয়েস আপুনি হেতুৰ ইনপুট টেক্স ক্ৰেডিট ল'ব পাৰিব পাৰিব 3 মাহ হোৱাৰ হা পাৰিব আৰু তাত কন্ডিশন আছে কিবা কাৰণত আপুনি 6 মাহ ধৰক আপুনি কৰা নাই কিন্তু আপুনি ইনপুট টেক্স ক্ৰেডিট ল'ব পাৰিব আপোনাৰ ফিনান্সিয়েল ইয়াৰ যেটো এন্ড হ'ব ঠিক আছে ফিনান্সিয়েল ইয়াৰ এন্ডৰ ভিতৰত কৰিব লাগিব নহলে আপোনাৰ নেক্সট ফিনান্সিয়েল ইয়াৰৰ 22 সেপ্টেম্বৰত আপুনি ক্লেম কৰিবই লাগিব যদি মোটামুটি এবছৰ এটা টাইম থাকে ধৰক আপুনি ইনভয়েস ডেটৰ পৰা এবছৰ ধৰি লওক যেনেকা আপোনাৰ নেক্সট যেটো ফিনান্সিয়েল ইয়াৰ ষ্টাৰ্ট হ'ব সাপোজ এতিয়া চলি আছে ফিনান্সিয়েল ইয়াৰ 23-24 যি ইনভয়েস কিনি আছে সেইখিনিৰ ইনপুট মই ধৰক আপলোড কৰি দিলোঁ টেক্সটো কিন্তু আপুনি কিবা কাৰণত ৰিটাৰ্ণ ল্যাপছ কৰি পেলালে বা আপুনি টাইমলি ফাইল কৰিব পৰা নাই ৰিটাৰ্ণটো তো আপুনি ইনপুট টেক্স ক্ৰেডিটো লোৱা নাই কিন্তু হেতু আপুনি নেক্সট ফিনান্সিয়েল ইয়াৰ আৰম্ভ হোৱাৰ পৰা সেপ্টেম্বৰ মাহৰ ভিতৰত আপুনি এটো ক্লেম কৰিব লাগিব আদাৰৱাইজ আপোনাৰ ইনপুটটো ৰিজেক্ট হৈ যাব নেক্সট ফাইনান্সিয়েল ইয়াৰ যোনটো আমাৰ বছৰেক এপ্ৰিলৰ পৰা সেপ্টেম্বৰৰ ভিতৰত আপুনি ক্লেম কৰিবই লাগিব আৰু মানে বিফৰ ফাইলিং অফ সেপ্টেম্বৰ ৰিটাৰ্ণ অৰ এনুৱেল ৰিটাৰ্ণ ফাইলিঙৰ ডিউ ডেটৰ আগত হুইচএভাৰ ইজ আৰ্লিয়াৰ এজ পাৰ এক্ট ঠিক আছে হেতু আপুনি কৰিব লাগিব মাজতে আৰু এটা কথা কৈ আছিলোঁ তেতিয়া আমি কৈ আছিলোঁ টাইপছ অফ টেক্স যেটো GST 4 বিধ কৈছিলোঁ একচুয়ালি হয় 3 বিধ মই 3 বিধে তাত আপোনাক কৈছোঁ কিন্তু কৈছিলোঁ 4 বিধ কিন্তু 4 বিধ নহয় 3 বিধ হয় মানে টাইপছ অফ টেক্স হৈ গ'ল 3টা এটা হল SGST এটা হল CGST আৰু হল IGST আৰু SGST লগত আৰু এটা টেক্স হয় হেতু হল UTGST যত মানে ষ্টেট নহয় যদি ইউনিয়ন টেৰিটৰি হয় তেতিয়া হয় UTGST সেই কাৰণে কিছুমানে মানুহে ভাবে GST 4 বিধ নহয় GST 3 বিধ কিন্তু ষ্টেটে চাৰ্জ কৰে আপোনাৰ SGST আৰু ইউনিয়ন টেৰিটৰিয়ে চাৰ্জ কৰে UTGST আৰু IGST হৈ গ'ল ইন্টিগ্ৰেটেড গুডছ এণ্ড সাৰ্ভিস টেক্স হেতু কালেক্ট হয় আপোনাৰ ইন্টাৰষ্টেট সেলস অৰ সাপ্লাইজত হয় সাৰ্ভিসেস ইন্টাৰষ্টেট সেলস এণ্ড সাৰ্ভিসেস অৰ আপোনাৰ যত আপোনাৰ এক্সপোৰ্ট ইম্পোৰ্ট যদি মই কিবা বাহিৰৰ বস্তু কিনি আনিছো আগত যেনকা লগাইছিল কাস্টম ডিউটি আজি ডেটত কাস্টম ডিউটি নলগায় আজি ডেটত এয়াৰপোৰ্টত আপোনাৰ গুডছটো ভ্যালুয়েশন কৰি আপুনি তাত IGST পে কৰিব লাগিব মানে কাস্টম ডিউটিৰ কনসেপ্টটো খতম ঠিক আছে আছে কিছুমান ক্ষেত্ৰত কিন্তু আপুনি কাস্টম ডিউটিয়ে দি আছে কিন্তু ইন দা ফৰ্ম অফ IGST কাস্টম ডিউটি আজি ডেটত পে কৰিব নোৱাৰে যেহেতু GST আহি গ'ল সেইকাৰণে আপুনি কাস্টম ডিউটিয়ে পে কৰিছে ইন দা ফৰ্ম অফ IGST ঠিক আছে তো IGST হৈ গ'ল কত ইন্টাৰষ্টেট সেলস এণ্ড সাপ্লাইজ মানে সেলস এণ্ড সাৰ্ভিসেস আৰু আপোনাৰ এক্সপোৰ্ট ইম্পোৰ্টক ঠিক আছে আৰু ইউনিয়ন টেৰিটৰিয়ে আপোনাৰ UTGST কৰিব সেইখিনি হল মানে টাইপছ অফ GST ঠিক আছে স্যার মোৰ এটা কোৱেশ্চন ৰৈ গ'ল যেনেকে এতিয়া ভাবক মই GST টো ফাইল কৰি দিলো ফাৰ্স্ট মই ক'লো কি মই GST টো ফাইল কৰা নাই আপুনি কৰি দিলে মই আপোনাৰ পৰা ৰ মেটেৰিয়েল কিনিছিলো এতিয়া ভাবক আপুনি সেই যোনটো বাইং স্লিপটো আপুনি ফাইল মই ধৰক কিবা কাৰণত পাহৰি গলো আপলোড কৰা নাই বা মই ডিফল্টাৰ হৈ গলো মই লেটকে আপুনি ফাইল কৰিলো ঠিক আছে সাপোজ ধৰক আপুনি মালটো মোৰ পৰা নৱেম্বৰত কিনিছিল মই নৱেম্বৰৰ ৰিটাৰ্ণটো ডিউ ডেটত ফাইল কৰিব পৰা নাই কিবা কাৰণত বা মোৰ ইন্টেনশনালি অর আনইন্টেনশনালি কিবা সিস্টেম ফেইলৰ বা মোৰ ল্যাপটপ বেয়া হৈ গ'ল কম্পিউটাৰ বেয়া হৈ গ'ল মই কৰিব পৰা নাই মোৰ যেটো সফটওয়্যাৰ আছিল হেতুত কিবা গ্লিচ আহিল মই কৰিব পৰা নাই হেতু হ'ব পাৰে কিন্তু মই যেতিয়াই হেতু ফাইল কৰিম যেনকা আপোনাক ইনপুট টেক্স ক্লেম কৰা যেটো ৰুলছটো ক'লো সেম মোৰ মই ট্ৰানজেকশন কিনি সেলস কিনি উইদিন দা ফিনান্সিয়েল ইয়াৰ অর আফটাৰ ফিনান্সিয়েল ইয়াৰ উইদিন সেপ্টেম্বৰ ৰিটাৰ্ণ মই সেইখিনি আপলোড কৰিবই লাগিব ঠিক আছে
আপলোড কৰিব লাগিব আৰু যোনদিনা মই আপলোড কৰিম সেইদিনা আপুনি ক্লেইমটো পাব মানে আপুনি কৰাৰ পিছত মই ধৰক এতিয়া নৱেম্বৰৰ ধৰক মই এতিয়া জুলাইত এটা চেল কৰিছিলোঁ জুলাই ৰিটাৰ্ণটো মই আগষ্টত কৰিব লাগিছিল 11 তাৰিখে বা 13 তাৰিখে এজ পাৰ কোৱাৰ্টাৰলি অৰ মান্থলি ঠিক আছে কিন্তু মই সেই ৰিটাৰ্ণটো সেইটো টাইমত কৰা নাই মই ধৰক ডিচেম্বৰ মাহত কৰিলোঁ কিন্তু আপোনাৰ সেই ইনপুটটো নহয় ইনভইচটো হ'ব জুলাই মান্থৰে 31 জুলাই কিন্তু আপুনি ইনপুটটো সোমাব আপোনাৰ নৱেম্বৰ মাহৰ ৰিটাৰ্ণত তো আপুনি ক্লেইমটো কৰিব নৱেম্বৰ মান্থত ঠিক আছে আৰু সেইটোৰ যিটো ডিলে হ'ব ডিলেৰ মই ইণ্টাৰেষ্টটো মই পে' কৰিব লাগিব এজ পাৰ চিষ্টেম ঠিক আছে কিন্তু আপুনি ইনপুটটো পাই যাব যেতিয়া মই ফাইল কৰিম তেতিয়া আপোনাৰ সেই ইনভইচটো 2 বিট শ্ব' হ'ব আৰু আপুনি ক্লেইমটো সিমানেই পাব যিটো 2 বিট আহিব আপুনি তাৰ বেছি আপুনি ক্লেইম ল'ব নোৱাৰে কিবা কাৰণত ইনভইচ আছে ফিজিকেল এজ পাৰ চিষ্টেম আপোনাৰ আজিকালি আপোনাক 2 বিট যিটো ITC শ্ব' হয় সেইটোৱে আপোনাক এলাউ কৰিব ক্লেইম কৰাৰ কাৰণে তাৰ বেছি কৰিলে আপোনাৰ সেইটো আপুনি ন'টিচ আহিব যেন আপুনি এক্সেছ ইনপুট চাৰ্জ কৰিছে তো সেইটোৰ ওপৰত আপুনি ইনপুট ৰিভাৰ্চ কৰক আৰু তাৰ ওপৰত ইণ্টাৰেষ্ট দিব লাগিব 18% পাৰ এনাম আপুনি ইণ্টাৰেষ্ট ভৰিব লাগিব সেইকাৰণে পৰাপক্ষে যিমান পাৰে 2 বিট যিটো ইনভইচ শ্ব' হ'ব সেইটোৰে ক্লেইম ল'ব আৰু কিছুমান বিজনেছত আকৌ কি হয় আপুনি যেন সব ইনভইচে যেন ইনপুট পাব নহয় সেইটোৰো কণ্ডিশ্যনছ আছে কোনে ইনপুট পাব হু ইজ এলিজিবল টু ক্লেইম দ্য ITC অৰ হু ইজ নট এলিজিবল টু ক্লেইম দ্য ITC কিছুমান বিজনেছত ৰেট অফ টেক্সৰ ওপৰত ডিপেণ্ড কৰি হয় যেনেকুৱা ৰেষ্টুৰেণ্টে যদি আপোনাৰ GST পে' কৰি আছে কম্পজিশ্যনত তো তেওঁলোকে যোন কম্পজিশ্যন ডিলাৰ হয় তেওঁ ইনপুট ল'ব নোৱাৰে আৰু কম্পজিট ডিলাৰ মানে ধৰক যেনেকুৱা ৰিটেইল ডিলাৰ যিকোনো সৰু বিজনেছমেন যিবোৰে মানে আপোনাৰ 1.5 কোটিৰ তলত মানে 1.5 crore এনুৱেলি যাৰ টাৰ্ণঅভাৰ কম আছে তেওঁলোকে কম্পজিশ্যনত যাব পাৰে চবে যাব নোৱাৰে কোনে কোনে যাব পাৰিব তাত একটা ডিফাইন কৰা আছে মেনুফেকচাৰাৰে যাব পাৰিব ঠিক আছে সৰু মেনুফেকচাৰাৰ সাপোজ এটা ফাৰ্নিচাৰৰ এটা কাৰখানা আছে কোনবা হি মানে এইবোৰ ইনপুট আউটপুট কৰিবলৈ বৰ জামেলা তাৰ তো হি এইকাৰণে যিমান মেনুফেকচাৰিং কৰি চেল কৰিব তাৰ ওপৰত এটা ফিক্সড ৰেট অফ টেক্স এটা পে' কৰি ৰিটাৰ্ণ ফাইল কৰিলে সেইটোক কয় GSTR 4 আমি ফাইল কৰোঁ ৰেগুলাৰ ডিলাৰে কৰোঁ GSTR 1 আৰু GSTR 3B আৰু ইনপুটটো শ্ব' হয় GSTR 2B ঠিক আছে 2A আৰু 2B শ্ব' হয় আৰু কম্পজিট ডিলাৰে কৰিব যোনে কম্পজিশ্যন স্কিম অফ্ট কৰে তেওঁলোকে কি কৰে সেইটো আপোনাৰ GSTR 4 ফাইল কৰে আৰু এটা ফিক্সড ৰেট অফ টেক্সত কৰে তেওঁ কোনো ইনপুট টেক্স ক্লেইম কৰিব নোৱাৰে আৰু যদি কোনো ৰেগুলাৰ ডিলাৰে সাপোজ কোনোবাই ধৰক ফাৰ্নিচাৰৰ মেনুফেকচাৰাৰে তেওঁ আগত ৰেগুলাৰ আছিল তেওঁ কম্পজিশ্যনত নাছিল কিবা কাৰণত তেওঁ আপোনাৰ কম্পজিশ্যন স্কিমটো অফ্ট কৰিব বিচাৰে তো ৰেগুলাৰৰ পৰা কম্পজিশ্যনত যাব হ'লে আপুনি কাৰেণ্ট ফিনান্সিয়েলত আপুনি বিফ'ৰ 31 মাৰ্চ আপুনি এপ্লাই কৰিব লাগিব বিফ'ৰ 31 মাৰ্চ আপুনি এপ্লাই কৰিব লাগিব নেক্সট ফিনান্সিয়েলৰ কাৰণে সাপোজ মই এতিয়া আপুনি ধৰক আপোনাৰ বিজনেছ আছিল ৰেগুলাৰত আছিল কালি আপুনি কম্পজিশ্যনত যাব বিচাৰিছে কালি যাব নোৱাৰে আপুনি কম্পজিশ্যন স্কিমটো অফ্ট কৰিব পাৰিব নেক্সট ফিনান্সিয়েল ইয়াৰৰ পৰা আৰু সেইটোৰ এপ্লিকেশ্যনটো আপুনি বিফ'ৰ 31 মাৰ্চ আপুনি ফাইল কৰিব লাগিব তেতিয়া আপুনি 1 এপ্ৰিল 2024 পৰা আপুনি কম্পজিশ্যন স্কিমত যাব পাৰিব আৰু তাৰ বেনিফিটটো আপুনি এনজয় কৰিব পাৰিব ৰেগুলাৰ পৰা আমি কম্পজিট যাব পাৰিম কম্পজিটৰ পৰা ৰেগুলাৰ এট এনি টাইম আপুনি আহিব পাৰে কিন্তু ৰেগুলাৰৰ পৰা কম্পজিট যাব হ'লে কণ্ডিশ্যনছ আছে সেইটো আপুনি নেক্সট ফিনান্সিয়েলতে পাৰিব যাব কিন্তু তাৰ এপ্লিকেশ্যনটো আপুনি CMP 02 ফাইল কৰিব লাগিব আপোনাৰ উইদিন 31 মাৰ্চ এটা ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্ম ফৰ এপ্লিকেশ্যন অফ কম্পজিশ্যন স্কিম সেইটো আপুনি CMP 02 বুলি কয় সেইটো আপুনি 31 মাৰ্চ অফ দ্য কাৰেণ্ট ফিনান্সিয়েল ইয়াৰ আপুনি ফাইল কৰিব লাগিব ফৰ দ্য নেক্সট ফিনান্সিয়েল ইয়াৰ তাৰ পাছত আপুনি কণ্টিনিউ কৰি থাকক আকৌ আপোনাৰ বাৰ ফাইল কৰিব নালাগে বা এপ্লাই কৰিব নালাগে ঠিক আছে আৰু স্যাৰ আপুনি এতিয়া এটা পইণ্ট কৈছিলে এক্সাম্পল এটা দিছিলে যোনটো আপুনি ক'লে কি কাৰখানা এটা আছে যোনে এইবিলাক GST ইনপুট আউটপুটত যাব নোৱাৰে এতিয়া চবেই নোৱাৰে মেনুফেকচাৰাৰ আছে সৰু সুৰা ৰিটেইল ডিলাৰ আছে কিবা এটা গ্ৰচাৰী দোকান
তাৰ চাউল আনি আছে, দালি আনি আছে, তেল আনি আছে, তাৰ আৰু কাষ্টমাৰে যেন 1 কেজি 2 কেজি বস্তু ল'ব, তাক ইমান বিল কাটাৰ সময় নাই, ঠিক আছে। তো সেইবোৰ মানুহে বিলো নাৰাখে ভালকৈ, তো সেইকাৰণে তাৰ যিটো মান্থলি টাৰ্ণ অভাৰ হ'ব সেইটোক আপোনাৰ কোৱাৰ্টাৰলি ফাইল কৰিব, সেইটো হ'ল কম্পজিশ্যন স্কিমত তেওঁ ফাইল কৰিব পাৰে। তেখেতে ক্লেইম ITC ইনপুট ল'ব নোৱাৰে। আৰু GST যিটো ক'লোঁ, GSTটো কি, GSTটো গমেই পালে আপুনি, সেইটো এটা কম্পিউটাৰাইজ ছিষ্টেম, ইউনিফাইড টেক্স ছিষ্টেম, যিটো আপুনি ৰিপ্লেচ কৰিছে মাল্টিপল ইনডাইৰেক্ট টেক্সক। আৰু GSTটো ইণ্ডিয়াত আহিছে বহুত ষ্ট্ৰাগলৰ পাছত। মোটামুটি 2000 চনত, ইন দ্য ইয়াৰ 2000, অটল বিহাৰী বাজপেয়ী ছাৰৰ, স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী ছাৰৰ এটা সপোন আছিল যেন আমাৰ ইণ্ডিয়াতো GST আমি লগাম বা আমি ইমপ্লিমেণ্ট কৰিম। দ্য কনচেপ্ট মানে ফাউণ্ডাৰ কনচেপ্ট আৰু ইণ্ট্ৰডিউচাৰ যদি ক'ব পাৰে আপোনাৰ GST ইণ্ডিয়াত, আমাৰ অটল বিহাৰী বাজপেয়ী ছাৰক, তেওঁ এইটো কনচেপ্টটো ইণ্ট্ৰডিউচ কৰিছিল ইন দ্য ইয়াৰ 2000। তাৰপাছত মোটামুটি ধৰি লওক 2004ৰ পৰা 2004ত আমাৰ ই হৈছিল, কেলকাতা টাস্ক ফ'ৰ্চ গঠন হৈছিল। তেওঁলোকে GSTৰ ওপৰত বহুত কি কৰিছে, ৰিচাৰ্চ কৰিছে, কৰি তাৰপিছত গভৰ্ণমেণ্টক এটা ৰিপৰ্ট দিছে। আৰু সেইটোৰ বেছত আমাৰ স্বৰ্গীয় অৰুণ জেটলী ছাৰে স্বৰ্গীয় আপোনাৰ অৰুণ জেটলী ছাৰে আপোনাৰ 2015ত মানে GST এমেণ্ডমেণ্ট বিল আপোনাৰ লোকসভাত তেওঁ ইণ্ট্ৰডিউচ কৰে 2015ত। তাৰ পাছত সেইটো আপোনাৰ মানে 2016ত গৈ আমাৰ এইটো লোকসভা ৰাজ্যসভা দুয়োটাতে পাছ হয় এই বিলটো। তাৰ পাছত আমাৰ 1 জুলাই 2017ৰ পৰা আমি GST আৰম্ভ কৰিলোঁ, সকলো কাম কাজ। এতিয়া ডে বাই ডে চলি আছে, বহুত এমেণ্ডমেণ্ট হৈ আছে, ভাষ্ট এমেণ্ডমেণ্ট চলি আছে GSTত। ডে বাই ডে ৰুলছ মানে আপোনাৰ ডেভেলপ হৈ আছে, ছিষ্টেমতো বহুত মডিফিকেশ্যন আহি আছে। নেক্সট আপোনাৰ কোনোবাই যদি GST ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, বাই নৱেম্বৰ আমাৰ নতুন এটা ইণ্ট্ৰডাকশ্যন হৈছে ৰুলছ। কোনোবাই যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেওঁ বায়'মেট্ৰিক অথেণ্টিকেশ্যন কৰিব লাগিব আধাৰ চেণ্টাৰত গৈ। সেইটো গোটেই ইণ্ডিয়াত এতিয়ালৈকে ইণ্ট্ৰডিউচ কৰা নাই, বৰ্তমান এইটো গুজৰাটত আৰম্ভ হৈছে। মানে ইন কামিং ডেইজ এই ৰুলছটো চব ষ্টেটতে আৰম্ভ হৈ যাব। এইটো একমাত্ৰ কৰিছে, বহুত GST ফেক ৰেজিষ্ট্ৰেশ্যন হয় অল অভাৰ ইণ্ডিয়াত। সেইকাৰণে সেই ফেক ৰেজিষ্ট্ৰেশ্যন ট্ৰেকিঙৰ কাৰণে বা প্ৰটেকশ্যনৰ কাৰণে বায়'মেট্ৰিক অথেণ্টিকেশ্যন আৰম্ভ হ'ব অল অভাৰ ইণ্ডিয়া। তো সেইকাৰণে এতিয়া অকণমান টাফ হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন পোৱাটো। তো আপোনাৰ যদি সততাৰ সৈতে যদি বিজনেছ কৰিব বিচাৰে, ভালকৈ যদি চব ডকুমেণ্টছ অ'কে থাকে, আপুনি GST ৰেজিষ্ট্ৰেশ্যন এপ্লাই কৰিব পাৰে, আপুনি ৰেজিষ্ট্ৰেশ্যন পাই যাব। ধুনীয়াকৈ ডিচিপ্লিন মেনাৰত আপুনি বিজনেছটো চলাই যাব লাগে। আৰু ভালকৈ চলাই গ'লে অনেষ্টিৰ সৈতে, তেতিয়া আপোনাৰ নটিচো নাহে, একো নাহে। আৰু GSTটো ইমান টান বস্তু নহয়, আপুনি পূৰা অনলাইন বেছড নিজেও কৰিব পাৰে। কিবা ক্ষেত্ৰত যদি আপোনাৰ নিজে কৰিবলৈ অসুবিধা হয়, তো আপোনালোকে যোন GSTত ভাল কনচালটেঞ্চি প্ৰভাইড কৰে, চাৰ্টাৰ্ড একাউণ্টেণ্ট বা যিকোনো টেক্স এডভোকেট, টেক্স প্ৰেক্টিচনাৰ, তেওঁলোকৰ সহায় ল'ব পাৰে। সহায় লৈ আপুনি ধুনীয়াকৈ চলাই গ'লে হ'ল। কিন্তু মানে আপোনাৰ ডিচিপ্লিনৰ সৈতে, ডিচিপ্লিন বুলিলে মানে কি, মই টাইম টু টাইম কমপ্লায়েন্স যিটো হয় কৰিব লাগিব। আৰু টাইম টু টাইম কমপ্লায়েন্স নহ'লে আপোনাৰ যিমানে ডিলে কৰিব, আপুনি ডে বাই ডে লেট ফি দিব লাগিব। নীল ৰিটাৰ্ণত আপোনাৰ পাৰ ডে 20 rupees লেট ফি দিব লাগে। আৰু যদি আপোনাৰ টেক্সেবল টাৰ্ণ অভাৰ আছে, তেতিয়া আপুনি পাৰ ডে 50 rupees লেট ফি দিব লাগে। প্লাছ আপোনাৰ যিটো টেক্স পে'বল হ'ব, ডিউ এমাউণ্ট হ'ব, সেই GSTৰ ওপৰত আপুনি ইণ্টাৰেষ্ট পে' কৰিব লাগিব, ঠিক আছে। তো সেইকাৰণে আপুনি ডিচিপ্লিনত কৰি থাকিলে হ'ল, তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নহয়। আৰু GSTটো ভাষ্ট চাপ্টাৰ, এইটোত ডিছকাছ কৰিব গ'লে বহুত টাইম লাগে, তো এদিনত শেষ নহয়। যদি আপুনি বিচাৰে আৰু ডিটেইলছত মই ডিছকাশ্যন কৰিম, তো যিকোনো টপিক লৈ আপুনি আগতীয়াকৈ ক'লে আমি সেইখিনি চেষ্টা কৰিম যিমান পাৰোঁ, যাতে পাব্লিকৰ, ৰাইজৰ মানে সুবিধা হয় বস্তুখিনি বুজিবলৈ, আৰু কিবা যাতে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বা চলাই যোৱাত সুবিধা হয়, সেইটোৱে আমি বিচাৰিম। যিমান পাৰোঁ আমি ক্লেৰিফাই কৰিম।
অহা দিনত যদি আপুনি বিচাৰে আৰু এটা ভিডিঅ' বনাওঁ বা ডিটেইলছত সেইটো কৰিব পাৰোঁ, ঠিক আছে। তো আজি অমৰ পাল ছাৰে এইখিনি আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ ছাৰ। ময়ো থেংকফুল আপুনি এটা আমাক অপৰচুনিটি দিছে ৰাইজৰ কাৰণে কিবা কৰিবলৈ। তো আমিও বিচাৰোঁ আপুনি আগুৱাই যাওক, আপুনিও যিটো নতুন, তো আপুনিও ধুনীয়াকৈ ভাল কণ্টেণ্ট ক্ৰিয়েট কৰক, মানে সমাজক লৈ ৰাইজক লৈ যিবোৰ মানে বেলেগৰ কাৰণে হেল্পফুল হওক, ব্যৱসায়ী হওক বা সমাজৰ কাৰণে হওক, যাতে চবেই হেল্পফুল হয়, গোটেই ছ'চাইটিয়ে যাতে হেল্পফুল হয় আপোনাৰ বস্তুটো, আপোনাৰ যিবোৰ কণ্টেণ্টবোৰ চাই। সেইকাৰণে আমি বিচাৰোঁ আমাৰো যিমান সহযোগিতা লাগে আমি কৰিম, টেক্সৰ ওপৰতে হওক, ডাইৰেক্ট টেক্সে হওক, ইনডাইৰেক্ট টেক্সে হওক, বা বেলেগ কিবা আপোনাৰ বিজনেছ কনচালটেঞ্চিৰ দৰকাৰ, কোনোবাই ইণ্ডাষ্ট্ৰি কি বস্তু, MSME কি বস্তু, সেইবিলাক বহুত বস্তু আছে, আমি মেটাৰ আছে, আমি ডিছকাছ কৰিব পাৰোঁ। তো সেইটো কাৰণে টাইমৰ প্ৰয়োজন। তো অহা দিনত যদি আপুনি বিচাৰে আৰু অকণমান টাইম লৈ বেলেগ আৰু কেইটামান ছাবজেক্ট আমি ডিটেইল ডিছকাশ্যন কৰিব পাৰিম, ঠিক আছে।